নমস্কাৰ, আজি এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ। সমগ্ৰ শিক্ষা অসমৰ অধীনত কৰ্মৰত আমাৰ কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল শিক্ষক তথা যি কন্ট্ৰেকচুৱেল ষ্টাফ আছে সেই ষ্টাফ ব্লক মিছন অফিচৰে হওক বা ডিষ্ট্ৰিক্ট মিছন অফিচৰে হওক বা ষ্টেট মিছন অফিচৰে হওক, কন্ট্ৰেকচুৱেল ষ্টাফ আৰু কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ বাবে যি MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা স্কিম আছে, সেই স্কিমৰ বেনিফিট তেওঁলোকৰ বাবেও দিবলৈ লৈছে চৰকাৰে। আৰু এই সম্পৰ্কে এটি নিৰ্দেশনা আহি পৰিছে ইতিমধ্যে। আজিৰ ভিডিঅ'টিত মই আপোনালোকক সেই নিৰ্দেশনাটিৰ বিষয়ে জনাব চেষ্টা কৰিম বা আপোনালোকে কিদৰে এই সুবিধা ল'ব পাৰিব। কেছলেছ ট্ৰিটমেণ্টৰ যি সুবিধা আছে, নগদবিহীন চিকিৎসাৰ সুবিধা, সেই সুবিধা আপোনালোকে কন্ট্ৰেকচুৱেল বা ষ্টেট পুল শিক্ষকসকলেও বা কন্ট্ৰেকচুৱেল ষ্টাফ সমগ্ৰ শিক্ষাই কিদৰে ল'ব পাৰিব তাৰ বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চিঠিখন আপোনালোকে স্ক্ৰীণত দেখা পাই আছে আৰু চিঠিখনত কোৱা হৈছে, মূল বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আঁচনিৰ সুবিধা এতিয়া কন্ট্ৰেকচুৱেল টিচাৰ্ছ আৰু ষ্টাফলৈও প্ৰসাৰ কৰা হৈছে। কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল দুই শিক্ষক আৰু ষ্টাফেও পাব। এই MMLSAY আঁচনিনো কি? এইটো এটা হৈছে কেছলেছ মেডিকেল ট্ৰিটমেণ্ট স্কিম হয়। অৰ্থাৎ চিকিৎসাৰ বাবে আপোনাৰ পইচা আগতে দিব নালাগে। যিখিনি এমপেনেল হস্পিটেলছ আছে, মানে যিখিনি হস্পিটেল চৰকাৰৰ লগত এই ক্ষেত্ৰত চুক্তিবদ্ধ আছে, সেই হস্পিটেলবিলাকত যদি আপুনি ট্ৰিটমেণ্ট কৰায় তেতিয়াহ'লে আপুনি এডমিট হ'বলগীয়া হয় বা তাত ট্ৰিটমেণ্ট কৰাবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ সেই ট্ৰিটমেণ্ট ফ্ৰী অফ কষ্ট হয়। কোনে কোনে লাভ কৰিব? ইতিমধ্যে ৰেগুলাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰি আছিল এই সুবিধা। এতিয়াৰ পৰা SSA আৰু ষ্টেট পুলৰ কন্ট্ৰেকচুৱেল টিচাৰ্ছ আৰু DMO BMO ষ্টাফ যিসকল সমগ্ৰ শিক্ষাৰ আণ্ডাৰত কাম কৰি আছে তেওঁলোকেও এই সুবিধা লাভ কৰিব। এই ক্ষেত্ৰত কি কৰিব লাগিব? এই সুবিধা লাভ কৰিবৰ কাৰণে আপুনি এই সুবিধা লাভ নকৰে। যিসকল শিক্ষক কৰ্মচাৰীয়ে এই আঁচনিখন ল'ব বিচাৰে তেওঁলোকে এটা আণ্ডাৰটেকিং দিব লাগিব আৰু তেওঁলোকৰ মাহিলী যি দৰমহা আছে তাৰ পৰা এই আঁচনিৰ বাবে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কাট কৰা যাব। অৰ্থাৎ চেলেৰীৰ পৰা কণ্ট্ৰিবিউশ্যন কাট কৰা যাব। সেই এমাউণ্টটো, যোনটো এমাউণ্ট তেওঁলোকৰ বা চাকৰি কেটেগৰী হিচাপে তেওঁলোকৰ পৰিব, সেই এমাউণ্টটো কাট কৰি পেলাই দৰমহাৰ পৰা কাট কৰি যাব। আৰু তাৰ কাৰণে আপুনি এটা আণ্ডাৰটেকিং দিব লাগিব, ডিপাৰ্টমেণ্টক অনুমতি দিব লাগিব। ডিপাৰ্টমেণ্টে আপোনাৰ পৰা অনুমতি পালেহে এই এমাউণ্টটো কাট কৰিব। গতিকে ইয়াৰ কাৰণে আপুনি কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত লগ ইন কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো mmlsay.assam.gov.in হয়। তাতে গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু EIS পৰ্টেলত নাম থকা শিক্ষকসকলে নিজে নিজে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিব পাৰিব বা পাৰে। আৰু ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ তাৰিখটি হ'ল যে সকলো ৰেজিষ্ট্ৰেশ্যন আৰু আণ্ডাৰটেকিং সম্পূৰ্ণ কৰিব লাগিব 15 জুন 2026 ভিতৰত। আৰু কি আছে, ৰেজিষ্ট্ৰেশ্যন সফল হ'লে মাহিলী কণ্ট্ৰিবিউশ্যন কটা আৰম্ভ হ'ব আপোনাৰ। এতিয়ালৈকে আপুনি যিমান দৰমহা পাইছে তাতকৈ আপুনি এটা এমাউণ্ট, সৰু এমাউণ্ট এটা কাটে। সাধাৰণতে 220 টকা 225 টকা কিবা এটা এমাউণ্ট কাটে। সেই এমাউণ্টটো আপোনাৰ দৰমহাৰ পৰা কটা যাব আৰু সেই কটা এমাউণ্টটো গভৰ্ণমেণ্ট একাউণ্টত জমা হ'ব। আৰু সকলো ফৰ্মেট আণ্ডাৰটেকিং চেলেৰী বিল আগতে আপোনাৰ ইয়াৰ লগত আপুনি যোনটো অৰ্ডাৰ পাব, অৰ্ডাৰটো আপোনাৰ কনচাৰ্ণ CRCC পৰা পাই যাব। তাতে আপোনালোকে পাই যাব আণ্ডাৰটেকিংটো। মই আপোনালোকক স্ক্ৰীণত আণ্ডাৰটেকিংটো এবাৰ দেখুৱাব চেষ্টা কৰিম। আপোনালোকক আণ্ডাৰটেকিংটো দেখুৱাই দি আছোঁ। আণ্ডাৰটেকিংটোৰ কথা আছে, আপোনাৰ যিসকল টিচাৰ আছে তেওঁলোকৰ কাৰণে আণ্ডাৰটেকিংটো বেলেগ, যিসকল BMO ষ্টাফ আছে তেওঁলোকৰ কাৰণে আণ্ডাৰটেকিংটো বেলেগ, আৰু যিসকল DMO ষ্টাফ আছে তেওঁলোকৰ কাৰণেও আণ্ডাৰটেকিংটো বেলেগ। গতিকে ছাৰ বাইদেউসকল, এইটো শিক্ষকসকলৰ বাবে এটা বহুত ডাঙৰ সুবিধা। স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া আপুনি চিন্তা কৰিব নালাগে, আপুনি কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পাব গৈ আছে। আৰু তাৰ কাৰণে আপুনি জাষ্ট আণ্ডাৰটেকিংটো জমা দিব লাগিব। আৰু আণ্ডাৰটেকিং জমা দিয়াৰ পৰা আপোনাৰ চেলেৰীৰ পৰা এটা এমাউণ্ট কাট কৰিব আৰু আপোনাৰ এমপেলেণ্ট যিখিনি হস্পিটেলছ আছে তাত আপুনি ট্ৰিটমেণ্ট ল'লে আপোনাৰ কেছলেছ ট্ৰিটমেণ্ট হ'ব।